নাজিৰাৰ মিছাজনত উজনি অসম ভিত্তিত কণী যুঁজৰ প্ৰতিযোগিতা। বহাগ মাহটো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুসৰেখা, জনজীৱনৰ ই প্ৰাণ। আজি গৰু বিহু। গৰু বিহুৰ এই দিনটোত অতীতৰে পৰা চলি অহা এটি পৰম্পৰা হ'ল কণী যুঁজ। বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত অসমৰ চহা জীৱনৰ পৰা হেৰাই যাব ধৰা এই কণী যুঁজৰ পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে মিছাজন যুৱ সংঘৰ উদ্যোগ আৰু সমূহ মিছাজনবাসী ৰাইজৰ সহযোগত উজনি অসম ভিত্তিত অনুষ্ঠিত কৰিছে প্ৰাইজমণি কণী যুঁজৰ প্ৰতিযোগিতা। তিনিটা পৰ্যায়ত ক্ৰমে চীনা পাতি আৰু কুকুৰা কণীৰ যুঁজৰ এই প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমণি 30,000 টকা। উজনি অসম ভিত্তিত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনিত দেৰগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ আদি কৰি উজনিৰ বহুকেইখন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। বহাগ বিহুৰ লগত সংগতি ৰাখি বহাগ বিহুৰ যিবিলাক পৰম্পৰা, এই পৰম্পৰাবিলাকত বহুতবিলাক পৰম্পৰা আছে। এই পৰম্পৰাবিলাকৰ ভিতৰত কিছুমান পৰম্পৰা আমি দেশৰ প্ৰগতিৰ লগে লগে আৰু দেশৰ বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে আমি তাৰ কিছুমান পৰম্পৰা বাদ দিব লাগে আৰু কিছুমান পৰম্পৰা আমি আগবঢ়াই নিব লাগে। যিবিলাক পৰম্পৰাই আমাৰ জীৱন যাত্ৰাত সহায় কৰে, বিশেষকৈ কণী যুঁজ পৰম্পৰা। কণী যুঁজ পৰম্পৰাই আমাৰ জীৱন যুঁজত সহায় কৰে, কাৰণ কণীৰ যি পুষ্টিগুণ, এই পুষ্টিগুণ আমি কণী যদি আমি যুঁজ আৰম্ভ কৰোঁ, যুঁজৰ দ্বাৰা আমি এটা কণী এগাড়ী কণী ভাঙি আমি কণী সংৰক্ষণ কৰোঁ, আমি কণী গোটাব পাৰোঁ আৰু সেই কণীয়ে আমাক পুষ্টি যোগান ধৰিব পাৰে। আৰু কণী যুঁজটো যদি আমি আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত, আমাৰ জনগণৰ মাজত, জনসাধাৰণৰ মাজত হাঁহ পালন, কুকুৰা পালনৰ প্ৰতি এটা আগ্ৰহ জন্মিব। গতিকেলৈ এটা যোগাত্মক পৰম্পৰা হ'ল কণী যুঁজ। গতিকেলৈ আমি এই কণী যুঁজ পৰম্পৰা আমাৰ মিছাজন যুৱ সমাজ আৰু মিছাজন সদৌ মিছাজনবাসী ৰাইজৰ সহযোগত আমি এই কণী যুঁজ পৰম্পৰাক অটুট ৰাখিবৰ কাৰণে সদায় দিনৰ কাৰণে আমি আজি প্ৰথম এই যুঁজৰ ইয়াত অনুষ্ঠিত কৰিছোঁ। কিমান দলে অংশগ্ৰহণ কৰিছে? আমি ইয়াত 3টা বিভাগত আমাৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। এই প্ৰতিযোগিতা হ'ল কি, প্ৰথম পাতি, চীনা আৰু কুকুৰা কণী। আমি প্ৰতিটো বিভাগত 10,000 টকাকৈ প্ৰাইজমণি ঘোষণা কৰিছোঁ আৰু এই 10,000 টকাৰ প্ৰথম পুৰস্কাৰ হ'ব 6,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 4,000 টকা। গতিকে এতিয়া আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী আহি আমাৰ ইয়াত যথেষ্ট ভিৰ কৰিছে আৰু আমি দেখিছোঁ ই অতি আশাব্যঞ্জক হৈ উঠিব। ভৱিষ্যতৰ দিনখিনিত ই আমাৰ যথেষ্ট সফল হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি আশা ৰাখি আমি যিসকল প্ৰতিযোগীয়ে ইয়াত যোগদান কৰিবলৈ আহিছে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। আজি ৰঙালী বিহু উপলক্ষে প্ৰকৃততে আমাৰ অতীজৰে পৰা পূৰ্বপুৰুষসকলে চলাই অহা যি পৰম্পৰা, সেই পৰম্পৰা আটক ৰখাৰ উদ্দেশ্যে এইবাৰ মিছাজনবাসীয়ে এটা অগতানুগতিক পদক্ষেপ হাতত লৈছে। কিন্তু আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান মিছাজন যুৱ সমাজ তথা মিছাজনবাসীৰ সহযোগত আমি আজি পাতি, চীনা আৰু কুকুৰা কণী যুঁজ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। ইয়াৰ প্ৰথমবাৰ কিন্তু আৰম্ভণিহে মাথোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আমাৰ ভৱিষ্যতৰ অতীতৰ পৰম্পৰা আমি ৰক্ষা কৰাৰ উদ্দেশ্যে আমি এনেধৰণে আমি আগবঢ়াই লৈ গৈ থাকিম। আৰু বিশেষভাৱে আমি জনাওঁ যে এই পৰম্পৰা ৰক্ষাৰ সমান্তৰালভাৱে আমি স্বাস্থ্য সজাগতামূলক এটা শিবিৰ আমি আয়োজন কৰিছোঁ। সৰু সৰু কণ কণ মইনা মইনীসকলে যাতে কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্যৰ পৰা নিজকে বিৰত ৰাখিব পাৰে, তাক উদ্দেশ্যে স্বাস্থ্যৰ প্ৰতি তেওঁলোকে সজাগ হ'ব লাগে। তাৰ বিশেষকৈ আমি এটা চাইকেল ৰেলী আমি ব্যৱস্থা কৰিছোঁ আৰু লগতে যিখিনি প্ৰয়োজনীয় আচলতে পদক্ষেপ আছে, এই পদক্ষেপ উদযাপন সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শতাধিক ইতিমধ্যে প্ৰতিযোগী আহি পেলাই যোগাযোগ কৰিছে, আমাৰ লগত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। এইটো এটা যথেষ্ট অংশগ্ৰহণ আৰু যোগাত্মক সঁহাৰি। এই সকলোকে সুস্থ আৰু সবলভাৱে নিজকে স্বাস্থ্যসন্মতভাৱে ৰাখি তেওঁলোকে কেনেকৈ আজি কণী যুঁজ প্ৰতিযোগিতা সুন্দৰ আৰু সুশৃংখলাবদ্ধভাৱে আগবঢ়াই লৈ যাব বুলি আমি অত্যন্ত আশা কৰোঁ। ইতিমধ্যে আপোনালোকক আমি জনাবলৈ পাই সুখী যে ইতিমধ্যে শিৱসাগৰ, যোৰহাট, গোলাঘাট, দেৰগাঁও এনে বহু অঞ্চলৰ পৰা আহি ইতিমধ্যে প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছেহি। সেইটো আমাৰ কাৰণে অত্যন্ত আশাব্যঞ্জক কথা আৰু অনাগত ভৱিষ্যতে